Question number 36. এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 সেন্টিমিটাৰ হলে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান? আমি শুদ্ধ অপশনটো উলিয়াব লাগে চাৰিটা অপশনৰ পৰা। বৃত্তৰ ব্যাসাৰ্ধ উলিয়াব লাগে। দিয়া আছে স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু এই কিউৰ পৰা কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব হল 25 সেন্টিমিটার। তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান? আমি চিত্ৰটো অঙ্কন কৰিলে বুজা যাব। থুলমূলকৈ এটা চিত্ৰ অঙ্কন কৰিছো। ধৰা হল এইটো এটা বৃত্ত। বৃত্তটোৰ কেন্দ্ৰ O, এইটো হল এটা স্পৰ্শক P বিন্দুৰ পৰা Q বিন্দুৰ পৰা কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শক কিউৰ পৰা স্পৰ্শক অঙ্কন কৰিছো। QP হল স্পৰ্শক। এই স্পৰ্শকডালৰ দৈৰ্ঘ্য হল 24 সেন্টিমিটার আৰু দিয়া আছে কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব, এইটো হল কেন্দ্ৰ। এই কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব হল 25 সেন্টিমিটার। তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান? এইটো হল ব্যাসাৰ্ধ। এইটো উলিয়াব লাগে। ব্যাসাৰ্ধ ইকুয়াল টু হোৱাট? ইয়াত এটা কনসেপ্ট আছে। কনসেপ্টটো হল বৃত্তৰ স্পৰ্শকৰ ওপৰত যিটো ব্যাসাৰ্ধ টনা হয় সেই ব্যাসাৰ্ধটো স্পৰ্শ বিন্দুত লম্ব হৈ থাকে। এইটো হল স্পৰ্শ বিন্দু আৰু QP হল স্পৰ্শক। এই স্পৰ্শকৰ ওপৰত এই ব্যাসাৰ্ধটো সদায় লম্ব হৈ থাকিব। গতিকে এইটো 90 ডিগ্ৰী। এই কোণটো 90 ডিগ্ৰী। যদি 90 ডিগ্ৰী হয় তেন্তে ইয়াত যে আমি এটা ত্ৰিভুজ চাই আছো, ত্ৰিভুজ দেখি আছো, এই ত্ৰিভুজটো হ'ব সমকোণী ত্ৰিভুজ। এইটো হল সমকোণী ত্রিভুজ। সমকোণী ত্রিভুজ যদি হয় ইয়াত পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিব পাৰি। এতিয়া পাইথাগোৰাছৰ সূত্ৰটো হল b স্কয়ার প্লাস t স্কয়ার ইকুয়াল টু h স্কয়ার। b হল ভূমি, p হল লম্ব, h হল অতিভুজ। এতিয়া অতিভুজ কোনটো? অতিভুজ সদায় সমকোণৰ বিপৰীত ফালে থাকে। এইটো সমকোণ, গতি এইটো হল অতিভুজ, এইটো h। এতিয়া ভূমি আমি এইটো ধৰিব পাৰি আৰু এই লম্ব p হল লম্ব, এইটো আমি লম্ব ধৰিলো। এই লম্বৰ মানটো উলিয়াব লাগে। লম্বটি হল ব্যাসাৰ্ধ। গতিকে ইয়াত যদি এই পাইথাগোৰাছৰ সূত্ৰত যদি আমি মানবোৰ বহাই দিও, বিৰ মান 24, ইয়াত 24 স্কয়ার প্লাস পিৰ মান 9, এইটো আমি উলিয়াব লাগে। গতিকে p স্কয়ার সেম থাকিব। h এর মান হল 25, ইয়াত 25 স্কয়ার। সংখ্যাবোৰ স্কয়ার কৰিলে 24 স্কয়ার হল 576 প্লাস p স্কয়ার ইকুয়াল টু 25 স্কয়ারের মান হল 625। দিয়া p স্কয়ার ইকুয়াল টু 625, এইটো আমি সোঁফালে ললে মাইনাস হব 576। p স্কয়ার ইকুয়াল টু এই 625 এর পৰা 576 মাইনাস করিলে আমি পাম 15 এর পৰা 6 বাদ দিলে 9, 11 এর থাকি 1, 11 এর পৰা 7 গলে 49। p স্কয়ারের মান পালো 49। আমার লাগে পির মান লাগে।
গতিকে আমি দুয়োফালে বর্গমূল কৰিম। পি স্কোয়ারের বর্গমূল হল পি আৰু 49 বর্গমূল হল 7। গতিকে পি ইকুয়াল টু 7 সেন্টিমিটার। এইটো হল 7 সেন্টিমিটার। এইটো হল ব্যাসার্ধ। ব্যাসার্ধর মান পালো 7 সেন্টিমিটার। অপশন সি শুদ্ধ উত্তর। কোয়েশ্চন নাম্বার 37, যদি এটা বিন্দু পিৰ পৰা ও কেন্দ্ৰযুক্ত এটা বৃত্ত লৈ টনা পি এ আৰু পি বি স্পৰ্শক কেইডাল পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে, তেন্তে পি ও এ কোণৰ মান হ'ব। এই চাৰিটা অপশনৰ পৰা আমি শুদ্ধ অপশনটো উলিয়াব লাগে। ইয়াত এটা বৃত্তৰ কথা কৈছে, বৃত্তটোৰ কেন্দ্ৰ হল ও আৰু এই বৃত্তটোৰ দুটা স্পৰ্শক আছে পি এ আৰু পি বি। আমি চিত্ৰটো থুলমূলকৈ অংকন কৰিছো। এইটো হল এটা বৃত্ত। এই বৃত্তৰ এটা বহিবিন্দু পিৰ পৰা পি এ আৰু পি বি দুটা স্পৰ্শক অঁকা হল। পি এ আৰু পি বি দুটা স্পৰ্শক, আৰু এই স্পৰ্শক দুডালে পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে। এই স্পৰ্শক দুডালে পি বিন্দুত লগ লাগিছে, ইয়াত 80 ডিগ্ৰী কোণ উৎপন্ন কৰিছে। তেন্তে পি ও এ কোণৰ মান কিমান? পি ও এ কোণৰ মান, গতিকে এইটো আমি জইন কৰিব লাগিব। কেন্দ্ৰটোৰ নাম ও, আমি এইটো জইন কৰিম। এই কোণটো আমি উলিয়াব লাগে, এইটো। ইয়াত দুটা কনসেপ্ট জানিব লাগিব। এটা হল ত্রিভুজৰ সৰ্বাঙ্গ সমতা। ক্লাস 9তেই আছে ত্রিভুজৰ সৰ্বাঙ্গ সমতা। আৰু এই স্পৰ্শকৰ ওপৰত ব্যাসাৰ্ধবোৰ সদায় লম্ব হয়, এইটো এটা কনসেপ্ট। পি এটা স্পৰ্শক, গতিকে এই স্পৰ্শকৰ ওপৰত এইটো ব্যাসাৰ্ধ, সেয়ে এইটো হল লম্ব। লম্ব হলে ইয়াত এটা 90 ডিগ্ৰী কোণ আছে, এই কোণটো 90 ডিগ্ৰী। ঠিক একেদৰে পি বি স্পৰ্শকৰ ওপৰত ও বি ব্যাসাৰ্ধটো লম্ব, এইটো লম্ব, গতিকে ইয়াত এটা 90 ডিগ্ৰী কোণ আছে। এতিয়া আমি উলিয়াব লাগে পি ও এ কোণ, এইখিনি কোণ। এইখিনি কোণ উলিওৱাৰ আগত আমি এই টোটেল কোণটো আগত উলিয়াই লওঁ। এই টোটেল কোণটো কিমান? টোটেল কোণটো জানিলে আমি এই কোণটো উলিয়াব পাৰি। ইয়াত এই চিত্ৰটোত এই কোণটো 90 ডিগ্ৰী, এই কোণটো 90 ডিগ্ৰী, এই কোণটো 80 ডিগ্ৰী, এই কোণটো 80 ডিগ্ৰী। গতিকে ইয়াত তিনিটা কোণ যোগ কৰিলে 90 ডিগ্ৰী, 90 ডিগ্ৰী, 80 ডিগ্ৰী যোগ কৰিলে পোৱা যাব 260 ডিগ্ৰী। আকৌ এইটো এটা চতুৰ্ভুজ, এই চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী। গতিকে এই টোটেল কোণটোৰ মান কিমান পোৱা যাব? আমি 360 ডিগ্ৰীৰ পৰা এই 260 ডিগ্ৰী মাইনাস কৰিম। এশ ডিগ্ৰী। এই টোটেল কোণটো পোৱা গ'ল 100 ডিগ্ৰী। আমি উলিয়াব লাগে অকল পি ও এ কোণ, পি ও এ কোণ, এই কোণটোহে উলিয়াব লাগে।
এই টোটেল কোণটো হল 100 ডিগ্ৰী। আকৌ এই কোণৰ সমান এই কোণ, কাৰণ এই ত্ৰিভুজ দুটা সৰ্বাংগসম হোৱা বাবে এই কোণৰ সমান এই কোণ। তেন্তে 100 ডিগ্ৰী দুটা সমান ভাগত ভাগ কৰিলে 50 ডিগ্ৰী হৈ পৰিব। গতিকে এই কোণটো হল 50 ডিগ্ৰী। অপশন বি। নেক্সট কোয়েশ্চন, 6 সেন্টিমিটার ব্যাসার্ধযুক্ত এটা বৃত্তকলার কোণ 60 ডিগ্ৰী হলে বৃত্তকলাটোৰ কালি কিমান হ'ব? এটা বৃত্তৰ কথা কৈছে, এইটো হল বৃত্ত। এই বৃত্তটোৰ বৃত্তকলার কোণৰ মান দিয়া আছে 60 ডিগ্ৰী। এইটো এটা বৃত্তকলা, এই কোণটো আছে 60 ডিগ্ৰী আৰু ব্যাসাৰ্ধ দিয়া আছে 6 সেন্টিমিটার। এইটো 6 সেন্টিমিটার, এইটো 6 সেন্টিমিটার। তেন্তে বৃত্তকলাটোৰ কালি কিমান? এই বৃত্তকলাটোৰ কালি উলিয়াব লাগে। আমি জানো বৃত্তকলার কালি সমান সমান থিটা বাই 360 ডিগ্ৰী ইনটু পাই আর স্কয়ার। ইয়াত মান বহাই দিলে কি পোৱা যাব? 360 ডিগ্ৰী, থিটাৰ মান হল 60 ডিগ্ৰী, ইয়াত 60 ডিগ্ৰী বহাই দিলো, ইনটু পাইৰ মান 22/7 ইনটু আৰৰ মান 6 সেন্টিমিটার। আর মানে ব্যাসার্ধ, এই বৃত্তটোৰ ব্যাসার্ধ 6 সেন্টিমিটার। যেহেতু আর স্কয়ার আছে গতিকে 6 ইনটু 6 আমি লিখিলো। এতিয়া ইয়াত আমি সৰল কৰিম। এটা শূন্য কাটা, 6 দি 36ক ভাগ কৰিলে 6 বাৰ, আকৌ এটা 6 কাটা, থাকিল তলত 7, ওপৰত 6 ইনটু 2 12, 12ৰ 2 হাতত 1, 6 ইনটু 2 12 প্লাস 1 13, 132 ডিভাইডেড বাই 7। এইটো হল বৃত্তকলার কালির একক সেন্টিমিটার স্কয়ার। গতিকে এইটো হ'ব আমার শুদ্ধ অপশন। এইটো কত আছে? অপশন ই। কোয়েশ্চন নাম্বার 39, যদি দুটা গোলকৰ পৃষ্ঠকালিৰ অনুপাত 1:2 তেন্তে গোলক দুটাৰ আয়তনৰ অনুপাত হ'ব। আমি আয়তনৰ অনুপাত উলিয়াব লাগে। দুটা গোলকৰ পৃষ্ঠকালিৰ অনুপাত দিয়া আছে 1:2। গোলকৰ পৃষ্ঠকালিৰ সূত্র হল 4 পাই আর স্কয়ার। যেহেতু দুটা গোলক আছে আমি এটা R1 ধরিম আৰু এটা R2 ধরিম। এটাৰ ব্যাসার্ধ R1, আনটোৰ ব্যাসার্ধ R2। গতিকে যেটো গোলকৰ ব্যাসার্ধ R1 সেই গোলকৰ পৃষ্ঠকালি হ'ব 4 পাই R1 স্কয়ার ডিভাইডেড বাই 4 পাই R2 স্কয়ার। এইটো হল গোলকৰ পৃষ্ঠকালিৰ অনুপাত। আমাক অনুপাত দিয়া আছে 1:2, গতিকে 1/2। ইয়াত 4 4 কেনসেল, পাই পাই কেনসেল, আমি পালো R1 স্কয়ার ডিভাইডেড বাই R2 স্কয়ার ইকুয়াল টু 1/2। এতিয়া R1 বাই R2 হোল স্কয়ার ইকুয়াল টু 1/2। ইয়াত পৃথকে পৃথকে স্কয়ার আছে, আমি একেলগে স্কয়ার কৰি দিলো। এতিয়া R1 বাই R2 ৰ মান কিমান? আমি দুয়োফালে যদি বর্গমূল লও তেন্তে পাম R1 বাই R2 ইকুয়াল টু, এইফালে বর্গমূল কৰিব লাগিব 1/√1/2। এতিয়া
r1 by r2 equal to 1 or বর্গমূল 1 আৰু root over 2 ৰ বর্গমূল এইটো এনেই থাকিব root over 2। এই যে আমি এই বৃত্ত দুটার ব্যাসার্ধর অনুপাতটো পালো, কিন্তু আমার দরকার হল গোলক দুটার আয়তনের অনুপাত। এতিয়া আমি আয়তনের অনুপাতের সূত্রটো এপ্লাই কৰিম। আয়তন প্রথম গোলকটোৰ ব্যাসার্ধ r1, দ্বিতীয় গোলকটোৰ ব্যাসার্ধ r2, গতিকে ওর আয়তন হব 4/3 পাই r1 কিউব ডিভাইডেড বাই 4/3 পাই r2 কিউব। 4/3 ক্যান্সেল, পাই ক্যান্সেল, আমার থাকিল r1 কিউব ডিভাইডেড বাই r2 কিউব ইকুয়াল টু r1 কিউব ডিভাইডেড বাই r2 কিউব। ইয়াত আমি এনেকে লিখিব পারি r1 by r2 হোল কিউব লিখিব পারি। এইটো যদি আমি সিম্পলিফাই কৰো, r1 by r2 ৰ মান কি আছে? r1 by r2 ৰ মান আছে 1 by root over 2। গতিকে ইয়াৰ ঠাইত আমি লিখিম 1 by root over 2, ইয়াত আছে হোল কিউব ইকুয়াল টু 1 ৰ কিউব মানে 1 ৰ ঘন হল 1, root over 2 ৰ ঘন, root over 2 ৰ ঘন বা root over 2 কিউব, তাহলে root over 2 into root over 2 into root over 2 সমান সমান 1 divided by দুটা root over 2 পূরণ করিলে 2 হয় আৰু এটা root over 2 থাকি গল। গতিকে আমি অনুপাত কি পালো? 1 divided by 2 root over 2 equal to 1:2 root over 2। এইটো হল আমার অনুপাত। গোলক দুটার আয়তনের অনুপাত হল 1:2 root over 2। অপশন সি। নেক্সট কোয়েশ্চন, যদি এটা বিভাজনৰ 9 আৰু 7.5 ক্ৰমে বহুলক আৰু মাধ্য হয় তেন্তে মধ্যমা হব। বারংবারতা বিভাজনত তিনিটা এভারেজ পোৱা যায়, তিনিটা গড় আছে। এটা হল মধ্য, এটা মাধ্যমা আৰু এটা বহুলক। এই তিনিটাৰ মাজত এটা সম্পৰ্ক আছে। সম্পৰ্কটো হল 3 মধ্যমা ইকুয়াল টু বহুলক প্লাস 2 মাধ্য। এইটো হল সম্পর্ক। ইয়াত আমি মান কেইটা বহাই দিম। 9 আৰু 7.5 ক্রমে বহুলক আৰু মাধ্য, অর্থাৎ বহুলক হল 9, বহুলকৰ ঠাইত আমি বহাই দিম 9 প্লাস মাধ্য হল 7.5, 2 into 7.5, ইয়াত 3 মধ্যমা থাকিয়ে যাব। এতিয়া এইখিনি সরল কৰিলে কি পোৱা যাব? এই দুটা পূরণ করিলে এইটো হল 7.5 into 2 পোৱা যাব 15, পূরণ করিলে 15 পোৱা যাব। ইয়াত 3 মধ্যমা, এই দুটা যোগ করিলে পোৱা যাব
9 আৰু 15 যোগ কৰিলে পোৱা যাব 24 আৰু এইফালৰ পৰা এই 3 টো আমি সোঁফালে লৈ গ'লে ইয়াত যিহেতু মধ্যমাৰ লগত পূৰণ হৈ আছে সোঁফালে ল'লে হৰণ হ'ব 3 ইয়াত থাকিব মধ্যমা এতিয়া এই 3 ৰে হৰণ কৰিলে পোৱা যাব 8 মধ্যমা ইকুয়াল টু 8 আমাক মধ্যমা ওলাব দিছিল অপশন বি শুদ্ধ উত্তৰ নেক্সট কোয়েশ্চন দুটা মুদ্ৰা একেলগে মাৰি পঠিয়ালে দুটা মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান দুটা মুদ্রা যদি এনেকেই মারা হয় তেন্তে সম্ভাব্য ফলাফল কি পাওয়া যাব সম্ভাব্য ফলাফল এইচ এইচ টি টি এইচ টি বা টি এইচ এই চাৰিটা হল সম্ভাব্য ফলাফল এই চাৰিটাৰ ভিতৰত যিকোনো এটা পোৱা যাবই এনেকে যদি মারা হয় হয় এইচ এইচ নাইবা টি টি নাইবা এইচ টি নাইবা টি এইচ পোৱা যাবই গতিকে মুঠ সম্ভাব্য ফলাফল হল 4 এটি ইয়াত সুধিছে যে দুটা মুণ্ড পোৱাৰ সম্ভাৱিতা দুটা মুণ্ড এই সম্ভাব্য ফলাফলৰ ভিতৰত আমাৰ ক'ত দুটা মুণ্ড আছে এইটোত এনেকুৱা ফলাফল কেইটা এটা এবাৰহে পোৱা যাব এটা আছে গতিকে probability মানে সম্ভাৱিতা এইচ এইচ এটা আছে ইকুয়াল টু 1 আৰু মুঠ সম্ভাব্য ফলাফল হল 1 2 3 4 ডিভাইডেড বাই 4 গতিকে দুটা মুণ্ড পোৱাৰ সম্ভাৱিতা হ'ব 1/4 অপশন সি নেক্সট কোয়েশ্চন যদি x equal to 2 sin square theta y equal to 2 cos square theta minus 2 তেন্তে x plus y equal to what x plus y ৰ মান কি হ'ব আমাক দিয়া আছে ইয়াত x equal to 2 sin square theta আৰু y equal to 2 cos square theta minus 2 আমাৰ উলিয়াব লাগি x plus y উলিয়াব লাগি গতিকে এই সমীকরণ দুটা যদি আমি যোগ কৰি দিও এটো এক নাম্বার সমীকরণ ধৰিলো এটো দুই নাম্বার সমীকরণ ধৰিলো 1 যোগ 2 সমীকরণ দুটা যোগ কৰিলে এই বাও পক্ষৰ লগত বাও পক্ষ যোগ কৰিব লাগিব x y ইকুয়াল টু সো পক্ষৰ লগত সো পক্ষ যোগ কৰিব লাগিব সো পক্ষত আছে 2 sin square theta দিয়া প্লাস মানে যোগ কৰিব দিছে প্লাস এই সমীকৰণৰ সো পক্ষ হল 2 cos square theta minus 2 ইয়াত যে 2 2 2 আমি 2 কমন ললো ইয়াত থাকিল sin square theta plus cos square theta minus 2 কমন লোৱা হৈছে 1 থাকিব 2 দি 2 হৰণ কৰিলে একবাৰ ইয়াত 2 sin square theta plus cos square theta এইটো ত্ৰিকোণমিতিক সূত্ৰ আছে ইয়াৰ মান হল 1 minus 1 1 minus 1 0 2 into 0 equal to 0
গতিকে শুদ্ধ অপশন হ'ব এ। কুৱেশ্যন নম্বৰ 43, যদি আলফা আৰু বিটা f of x equal to px square minus 2x plus 3p বহুপদ ৰাশিটোৰ শূন্য হয় য'ত আলফা প্লাস বিটা ইকুৱেল টু আলফা বিটা, তেন্তে পিৰ মান হ'ব, পিৰ মান উলিয়াব লাগে। আমাৰ বহুপদ ৰাশিটো দিয়া আছে px স্কয়ার মাইনাস 2x প্লাস 3p, এটা একটা দ্বিঘাত বহুপদ। দ্বিঘাত বহুপদৰ প্ৰামাণিক ৰূপটো হ'ল ax স্কয়ার প্লাস bx প্লাস c, এইটো হ'ল দ্বিঘাত বহুপদৰ প্ৰামাণিক ৰূপ। আমাক দিয়া আছে বহুপদটো এইটো, এইটো হ'ল বহুপদ। আৰু এটা শর্ত দিয়া আছে আলফা প্লাস বিটা ইকুয়াল টু আলফা বিটা। আলফা বিটা হল এই বহুপদটোৰ দুটা শূন্য, এই বহুপদটোৰ দুটা শূন্য হল আলফা আৰু বিটা, আৰু এইটো হল শর্ত। তেন্তে আমি পিৰ মান উলিয়াব লাগে, ইয়াত যে পি আছে এই পিৰ মান উলিয়াব লাগে। তো আমি এই বহুপদটো লিখি লৈছো আৰু তাৰ তলত আমি প্ৰামাণিক ৰূপটো লিখি লৈছো দ্বিঘাত বহুপদৰ, আৰু শর্তটো লিখি লৈছো। এইটো আমাক শর্ত দিয়া আছে। ইয়াত আলফা প্লাস বিটা যে আছে এইটোৰ অৰ্থ হল শূন্য দুটাৰ যোগফল। তো দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফলৰ সূত্ৰ হল মাইনাস বি বাই এ, আৰু শূন্য দুটাৰ গুণফলৰ সূত্ৰ হল সি বাই এ। আমি আলফা প্লাস বিটা ঠাইত এইটো লিখিছো সমান সমান আলফা বিটা ঠাইত এইটো লিখিছো। এতিয়া মাইনাস বি মানে এই যে প্ৰামাণিক ৰূপৰ লগত যদি আমি এই বহুপদ ৰাশিটো মিলাই চাও, বি ঠাইত আছে মাইনাস 2, বি হল এক্সৰ সহগ, ইয়াত এক্সৰ সহগ আছে মাইনাস 2, গতিকে বি ঠাইত লিখিম মাইনাস 2। আৰু এ হল এক্স স্কয়াৰৰ সহগ, ইয়াত এক্স স্কয়াৰৰ সহগ আছে পি, আমি লিখিম পি ইকুয়াল টু সি হল ধ্ৰুৱক পদ, আৰু ইয়াত ধ্ৰুৱক পদ আছে 3p ডিভাইডেড বাই এ হল এক্স স্কয়াৰৰ সহগ, এক্স স্কয়াৰৰ সহগ হল পি, পি কেনসেল, তে সিম্পলিফাই কৰিম, মাইনাস আৰু মাইনাস পূৰণ কৰিলে প্লাস 2 হ'ব, ডিভাইডেড বাই পি ইকুয়াল টু ইয়াত থাকিল 3, তে বজ্ৰ পূৰণ কৰিম 3p ইকুয়াল টু 2, p ইকুয়াল টু 2/3, শুদ্ধ অপশন হ'ব এ 2/3। Question number 44, যদি x tan 60 ডিগ্রি cos 60 ডিগ্রি equal to sin 60 ডিগ্রি cot 60 ডিগ্রি, তেন্তে x ৰ মান হ'ব, এই যে ইয়াত যে x আছে এই x ৰ মান উলিয়াব লাগে। এই চাৰিটা অপশনৰ ভিতৰত শুদ্ধ অপশনটো উলিয়াব লাগে। আমাক দিয়া আছে x tan 60 ডিগ্রি cos 60 ডিগ্রি equal to sin 60 ডিগ্রি cot 60 ডিগ্রি, এটা আমি মান বহাই দিম। x ৰ ঠাইত x লিখিলো, tan 60 ডিগ্রিৰ মান হল √3 আৰু cos 60 ডিগ্রিৰ মান হল 1/2 equal to sin 60 ডিগ্রিৰ মান হল √3/2 into cos 60 ডিগ্রিৰ মান হল 1/√3, এই √3 এই √3 ক্যান্সেল, x তাৰ লগত পূৰণ আছে √3, এই 2 হল তলত, এইটো হৰত থাকিব, এইটোৰ লগত এইটো পূৰণ ডিভাইডেড বাই 2 ইকুয়াল টু ইয়াত থাকিল 1/2। এতিয়া x ইকুয়াল টু
ইয়াত আছে 1/2। এই সংখ্যাটো যদি আমি সোঁফালে লওঁ, এইটো তলত আছে, সোঁফালে ললে ওপৰত যাব, আৰু √3 ওপৰত আছে, সোঁফালে ললে তলত আহিব। এইটো কেনচেল, x = 1/√3 থাকিল 1/√3। x ৰ মান 1/√3। অপশ্যন সি শুদ্ধ উত্তৰ। Question number 45. কি শর্ত সাপেক্ষে px² plus qx plus r = 0 দ্বিঘাত সমীকরণটোৰ কোনো বাস্তৱ মূল নাথাকে? ইয়াত চাৰিটা অপশ্যন আছে, শুদ্ধ অপশ্যনটো উলিয়াব লাগে। এই দ্বিঘাত সমীকৰণটোৰ কি শর্ত সাপেক্ষে কোনো বাস্তৱ মূল নাথাকিব? দ্বিঘাত সমীকৰণৰ প্ৰামাণিক ৰূপ হ'ল ax² plus bx plus c = 0। এই দ্বিঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকিব যদি b² - 4ac <0 হলে বাস্তৱ মূল নাথাকে। বাস্তৱ মূল নাথাকে। এতিয়া আমাক দিয়া আছে দ্বিঘাত সমীকরণ px² plus qx plus r = 0। এই দ্বিঘাত সমীকৰণটোক আমি এইটোৰ লগত মিলাই চাম। b² b ঠাইত আছে আমাৰ q, গতিকে আমি লিখিম q² minus 4 a হল x² ৰ সহগ, ইয়াত x² ৰ সহগ আছে p, আমি লিখিম p। তাৰপিছত আছে c হল ধ্ৰুৱক পদ, এই যে প্ৰামাণিক ৰূপত c হল ধ্ৰুৱক পদ, আৰু এই সমীকৰণত c ঠাইত আছে, এইটোৰ লগত যদি আমি মিলাই চাওঁ, এই c ৰ ঠাইত আছে r, গতিকে আমি লিখিম r। এইটো হল আমাৰ শর্ত <0। q² এনেকুৱা শর্তটো আমাক ইয়াত দিয়া নাই, 0 নাই, গতিকে এই যে -4pr আছে, এইটো আমি এইটোৰ সোঁফালে লৈ যাম, তেন্তে এই মাইনাসটো হ'ব প্লাসৰ, লেস দেন থাকিব, এইটো প্লাসৰ হৈ যাব 4pr। এইটো হল আমার শর্ত। এইটো সোঁফালে গলে প্লাসৰ হৈ যায়, আৰু 0 তো ইয়াত আছে 0 প্লাস 0 লগত এইটো যোগ হ'ব, 0 লগত এইটো যোগ কৰিলে এইটোৱে হ'ব, গতিকে আমাৰ 0 নালাগে। শর্তটো হল q² < 4pr। অপশন ডি, q² < 4pr। আজিৰ ভিডিও ইমানেই। মোৰ ভিডিওটো বেছিকৈ শ্বেয়াৰ কৰিবা, কমেন্ট কৰিবা, আৰু সাবস্ক্রাইব কৰি বেল আইকন প্ৰেছ কৰিবা, যাতে নতুন নতুন ভিডিও পাই থাকা। থ্যাংক ইউ।